ভোৰাগাঁও আৰক্ষীৰ জালত লম্পট শিক্ষক। লাহৰীঘাটৰ ভোৰাগাঁৱৰ বালিডুঙাত এগৰাকী মহিলাক শ্লীলতা হানিৰ অপচেষ্টা চলোৱাৰ সময়তে হাতেলোতে আটক এগৰাকী লম্পট শিক্ষক। লম্পট শিক্ষকজনৰ নাম মাহমাদুৰ ৰায়হান ছিদ্দিকী। ঘৰ ভোৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বালিডুঙাত। নিশা গাঁওখনৰ এগৰাকী মহিলাৰ শ্লীলতা হানিৰ অপচেষ্টাৰ সময়তে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে উত্তম মাধ্যম সোধাই বান্ধি থোৱা অৱস্থাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে লম্পট শিক্ষক মাহমাদুৰ ৰায়হান ছিদ্দিকীক। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দাখিল কৰিছে এজাহাৰ। উল্লেখ্য যে লম্পট শিক্ষকজনৰ বিৰুদ্ধে পূৰ্বতেও আছে বহু অসামাজিক কাৰ্যকলাপৰ অভিযোগ। হয়, আমি দেখিবলৈ পাইছোঁ প্লাছ শুনিছোঁ যে বালিডুঙা গাঁৱত শিক্ষক এজন মাহমুদুল নামে ল'ৰা এজনে শ্বৰিফুদ্দিনৰ ঘৈণীয়েকৰ লগত ৰাতি 7টামান বজাত তাৰ ঘৰতে বেয়া কামত লিপ্ত হোৱা বুলি এটা অভিযোগ আহিছে। তাৰ ভিত্তিতে আমি আজি চাইছোঁ বুঢ়াগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল হৈছে। হোৱাৰ পিছত এতিয়া পুলিচে তদন্ত কৰি আছে। ইয়াৰ আঁৰত কি আছে সম্পূৰ্ণৰূপে হয়তো পুলিচে এতিয়ালৈকে তদন্ত আকাৰে ওলাব পৰা নাই। গতিকে আমি বিচাৰিছোঁ যে স্কুলৰ শিক্ষক এজনে যদি এনেকুৱা বেয়া কামত লিপ্ত হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক কেনেকৈ পাঠদান কৰিবলৈ পাব। গতিকে আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামচু মৰিগাঁও জিলা সমিতিৰ পৰা দাবী জনাইছোঁ যে এই শিক্ষকৰ ওপৰত আইনৰ জৰিয়তে বিহিত ব্যৱস্থা ল'ব লাগে আৰু অনাগত দিনত যাতে তেখেতৰ যি চাকৰি আছে চাকৰিৰ ওপৰতো তেখেতৰ হেৰি হ'ব লাগে, ছাছপেনশ্যন হ'ব লাগে। কাৰণ এনেকুৱা বেয়া কামত লিপ্ত হোৱা মানুহ এজনক আমাৰ সমাজত থকাৰ কোনো অধিকাৰ নাই যদি এনেকুৱা হৈছে। গতিকে আমি আমচুৰ তৰফৰ পৰা স্পষ্টভাৱে কৈ দিছোঁ যাতে এনেকুৱা বেয়া কামত লিপ্ত হোৱা শিক্ষক এজন বা যোনেই নহওক তাৰ ওপৰত আইনগত হিচাপত বিহিত ব্যৱস্থা লৈ ইয়াৰ উচিত শাস্তি প্ৰদান কৰিব লাগে। ধন্যবাদ। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, গণ অধিকাৰ লাইভ।